গুড মর্নিং স্টুডেন্টস। মেট্ৰিক পৰীক্ষা 2021 চনৰ কাৰণে ইংৰাজীৰ তিনিটা আছে আজি মই ভালদৰে তোমালোকৰ সৈতে আলোচনা কৰি যাম। ইয়াৰ আগত মই ইংৰাজীৰ কাৰণে 10টা কমন এছে দিছিলোঁ, কিন্তু সবে কমেণ্ট কৰিছিলা যে স্যাৰ কেৱল প্ৰশ্ন দিলে কাম নহ'ব, এনসাৰ লাগে। সেইকাৰণে আজি মই এইটো ভিডিঅ'ত তিনিটা এছে আলোচনা কৰিম। এইটো পাৰ্ট 1 হয়। আজি তিনিটা আলোচনা কৰিম আৰু ইয়াৰ পিছত আৰু বাকি যিখিনি কমন এছে লাগে এইখিনি পাৰ্ট মই আলোচনা কৰি যাম। এইটো পাৰ্ট 1, আজি তিনিটা হ'ব। ইয়াতে আছে ফ্ৰেণ্ডশ্বিপ, লাইফ অফ এ গ্ৰেট মেন আৰু আছে ডিসিপ্লিন। এই তিনিটা আছে আজি মই তোমালোকৰ সৈতে ভালদৰে আলোচনা কৰি যাম। ভিডিঅ'টো লাষ্টলৈকে চাবা, ক্লাছ টাইপৰ হয়। মই এছে ইংলিছত পঢ়িম আৰু অসমীয়াত এইটো সম্পূৰ্ণ এনালাইজ কৰি তোমালোকক বুজাই দি যাম। সো প্ৰথম এছেটো আৰম্ভ কৰিছোঁ। ফ্ৰেণ্ডশ্বিপ মানে ফ্ৰেণ্ডশ্বিপ আমি অসমীয়াত ক'লে কি হ'ব? বন্ধুত্ব। এই ৰচনাটো 1992, 2003 আৰু 2010ত আহিছিল। এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত চাবা তোমাৰ ফ্ৰেণ্ডশ্বিপ এটা এছে দিব, ইয়াৰ লগতে কিছুমান পইণ্ট দিয়া থাকে। ইয়াতে পইণ্ট কেইটা আছে চোৱা। ইন্ট্ৰডাকশ্যন আছে, হোৱাই মেন নিডছ ফ্ৰেণ্ডছ, আৰম্ভণি লিখিব লাগিব। তাৰপিছত মানুহৰ বন্ধু কিয় লাগে, দ্য ভেলু অফ ফ্ৰেণ্ডশ্বিপ, ফ্ৰেণ্ডশ্বিপৰ মূল্য কি। তাৰপিছত আছে দ্য ডেঞ্জাৰ্ছ অফ ইভিল কোম্পানী, বেয়া সংগৰ লগত থাকিলে যিটো বিপদ হ'ব পাৰে ইয়াৰ বিষয়ে লিখিব লাগিব। আৰু লাষ্টত সামৰণি দিব লাগিব, কনক্লুজন। সো এই 6টা পইণ্টৰ ওপৰত তুমি লিখিলে আৰামছে 6 মাৰ্কছ পাই যাবা। ৰচনাত টোটেল 6 মাৰ্ক থাকে। ৰচনা বা ষ্টৰি ৰাইটিং লিখিব লাগে। তুমি যদি এই 6টা পইণ্ট ভালদৰে লিখি দিয়া 6 মাৰ্ক আৰামছে পাই যাবা। মই আৰম্ভ কৰিছোঁ ৰচনাটো। প্ৰথমতে ইন্ট্ৰডাকশ্যন বুলি লিখি ল'বা। এনসাৰ লিখি ফ্ৰেণ্ডশ্বিপ ওপৰত লিখি ল'বা টাইটেলটো। তাৰ তলত ইন্ট্ৰডাকশ্যন লিখি এইখিনি লিখিব লাগিব। জেনেৰেলি স্পিকিং, when two persons feel a liking for one another, their relationship develops into a friendship. সাধাৰণতে আমি যদি কওঁ যেতিয়া দুজন মানুহে এজনে আনজনক ভাল পায়, তেওঁলোকৰ মাজত মিলন হয়। মিলন মানে তেওঁলোকৰ মাজত কথা বতৰাৰ তাৰতম্য নঘটে, তেওঁলোকৰ লগত কথা বতৰা মিলে, তেতিয়া তাক কি বুলি কওঁ? এটা ফ্ৰেণ্ডশ্বিপ বুলি কওঁ। সিহঁতৰ মাজৰ বন্ধুত্ব বাঢ়ি যায়। This liking may arise from various causes, but the principal reason is a community of interests. তেওঁলোকৰ মাজৰ যিটো ভাল পোৱা বা পছন্দ কৰাৰ যিটো প্ৰৱণতা বিভিন্ন কাৰণত হ'ব পাৰে, কিন্তু তাৰ মেইন কাৰণটো হৈছে তেওঁলোকৰ মাজত থকা কমিউনিটি ইণ্টাৰেষ্ট। That is, of two persons are interested in the same thing, they are very likely to form a friendship when they come together. গতিকে যেতিয়া দুজন মানুহে এটা বস্তু একেলগে ভাল পাব, তেতিয়া তেওঁলোকৰ মাজত এটা বন্ধুত্ব গঢ়ি উঠিব আৰু তেওঁলোকে এটা ফ্ৰেণ্ডশ্বিপ গঠন কৰে। Thus, a boy who collects stamps will easily make friends with another who has the same hobby. এনেদৰে এজন ল'ৰা যিজনে ষ্টাম্প কালেকশ্যন কৰে আৰু তেওঁ এজন মানুহৰ সৈতে বন্ধুত্ব স্থাপন কৰিব যাৰ সেই হবিত কি তাৰো সেই হবিটো আছে। ষ্টাম্প কালেকশ্যন কৰা বয় এজনে আন এটা ষ্টাম্প কালেকশ্যন কৰা বয়ৰ সৈতে ফ্ৰেণ্ডশ্বিপ কৰিব। Similarly, a sport lover will very soon become friendly with another sport lover, and a girl who loves needlework will strike up a friendship with one having similar interest, and so on. আৰু ইয়াতে কোৱা হৈছে সিমিলাৰলি, একেদৰে এজন মানুহ যিজনে খেলা ধূলা ভাল পায়, তেওঁ এনে এজন মানুহৰ সৈতে বন্ধুত্ব স্থাপন কৰিব যিজন মানুহেও কি খেলা ধূলা ভাল পায়। গতিকে আমাৰ পচন্দৰ মিল থকা মানুহৰ সৈতে আমি ফ্ৰেণ্ডশ্বিপ কৰোঁ, বন্ধুত্ব স্থাপন কৰোঁ। এইটো হ'ল ইন্ট্ৰডাকশ্যন। তাৰপিছৰ যিটো পইণ্ট আছে হোৱাই মেন নিডছ ফ্ৰেণ্ডছ, 2 নম্বৰ যিটো পইণ্ট আমি ইয়াতে লিখিব লাগিব। 2 নম্বৰ পইণ্ট দি এটা কলম দি লিখিবা। ইন দিছ ৱৰ্ল্ড where the struggle for existence seems to be the role of life, friendship is a great boon to mankind. Man needs friends. They are companions of one's joy and sorrow. They are also our guides to help us in making our decisions, no matter how crucial they are. ইয়াতে কৈছে এইটো পৃথিৱীত বৰ্তমান মানুহ জীয়াই থকাটো টান হৈছে আৰু জীয়াই থকাটোই নিজৰ জীৱনৰ মেইন ৰোল হিচাপে তেওঁলোকে মানি লৈছে। আৰু ফ্ৰেণ্ডশ্বিপ কৈছে মানুহৰ জীৱনৰ এটা বহুত গুৰুত্বপূৰ্ণ অংগ হয়। মানুহক বন্ধু লাগে, কিয়নো মানুহে তেওঁলোকৰ যি সংগী আছে, বন্ধু আছে, তেওঁলোকৰ লগত নিজৰ সুখ দুখ তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে। তাৰপিছত কৈছে
আমাৰ যিবোৰ বন্ধু আছে তেওঁলোকে আমাক আমাৰ সিদ্ধান্তবোৰ লোৱাত সহায় কৰে আৰু তেওঁলোক যিমানে বেয়া নহওক কিয় তেওঁলোক সহায় কৰে। তাৰপিছত 3 নম্বৰ যিটো পইণ্ট আছে চাবা, দ্য ভেলু অফ ফ্ৰেণ্ডশ্বিপ। ফ্ৰেণ্ডশ্বিপৰ মূল্য কি, ফ্ৰেণ্ডশ্বিপৰ ভেলু কি, এই পইণ্টটো আমি এতিয়া লিখিম। দ্য ভেলু অফ ফ্ৰেণ্ডশ্বিপ, দ্য ভেলু অফ ট্ৰু ফ্ৰেণ্ডশ্বিপ ইজ ইমেন্স। There is a saying that a friend in need is a friend indeed. In his most dejected moments, a person would look forward to somebody for solace. It is a friend only who would come along to share his dejection. এজন মানুহৰ কি বন্ধু লাগে, এটা প্ৰবাদ আছে যে এ ফ্ৰেণ্ড ইজ ইন নিড ইজ এ ফ্ৰেণ্ড ইনডেড। দৰকাৰৰ সময়ত পোৱা বন্ধু আটাইতকৈ মূল্যৱান বন্ধু। তো ইয়াতে কৈছে আমাৰ যি বিপৰ্যয়ৰ সময় আহে, যেতিয়া আমি বিপদত পৰোঁ তেতিয়া আন কোনো মানুহ আগবাঢ়ি নাহিলেও আমাৰ যিবোৰ বন্ধু আছে, ফ্ৰেণ্ড আছে, তেওঁলোকে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে। নেক্সট যিটো আছে নাম্বাৰ 4, দ্য ডেঞ্জাৰ্ছ অফ ইভিল কোম্পানী। আমি বেয়া মানুহৰ লগত বা বেয়া মানুহৰ সংগত থাকিলে কি কি বিপদৰ সন্মুখীন হ'ব পাৰোঁ এইখিনি লিখিব লাগিব। এতিয়া এইটো পইণ্ট দি কলম দি এইখিনি লিখিম আমি। ইট ইজ ডিফিকাল্ট টু চুজ ফ্ৰেণ্ডছ। আমি আমাৰ কাৰণে বন্ধু বাছি উলিওৱাটো বহুতে টান হয়। দেয়াৰ আৰ মেনি পাৰ্চনছ হু কাম টু আছ এজ আৱাৰ ফ্ৰেণ্ডছ বাট দে প্ৰুভ ফলছ টু আছ। বহুতো মানুহ আমাৰ ওচৰলৈ বন্ধু হিচাপে আহে, কিন্তু তেওঁলোক পিছলৈ মিছলীয়া বুলি প্ৰমাণিত হয়। দে বিকাম ফ্ৰেণ্ডলি উইথ আছ ফৰ দেয়াৰ পাৰ্চনেল ইণ্টাৰেষ্ট। ছাচ ফ্ৰেণ্ডছ লিভ আছ এট দ্য টাইম অফ নিড। আৰু সেইবোৰ মানুহে আমাৰ ওচৰত তেওঁলোকৰ নিজৰ লাভৰ কাৰণেহে আহে, আৰু আমাৰ যেতিয়া বিপদ হয়, আমাৰ দৰকাৰৰ সময়ত তেওঁলোকক পোৱা নাযায়। দে আৰ কল্ড ফেয়াৰ উইদাৰ ফ্ৰেণ্ডছ বিকজ লাইক স্প্ৰিং বাৰ্ডছ দে ফ্লাক এৰাউণ্ড ইন টাইমছ অফ প্ৰস্পাৰিটি। ইন আৱাৰ ডিফিকাল্ট টাইমছ দিজ ফ্ৰেণ্ডছ would be nowhere around. Therefore, it is dangerous to have evil company. আৰু কৈছে যিবোৰ মানুহে মিছা বন্ধুত্বৰ চলনা কৰি আমাৰ ওচৰলৈ আহে তেওঁলোকক ফেয়াৰ উইদাৰ ফ্ৰেণ্ড বুলি কয়। কিয়নো ফেয়াৰ উইদাৰ বাৰ্ড কিছুমান আছে যিবোৰে কি কৰে, যেতিয়া মানে স্প্ৰিঙৰ টাইম আহে, বসন্ত কাল আহে, তেতিয়া আহে গছৰ ওচৰত থাকে। তেতিয়া বসন্ত কাল গুচি গ'ল মানে গছত পাত নাথাকে, তেওঁলোক গছৰ পৰা মানে আঁতৰি যায়। সেইকাৰণে কোৱা হৈছে যিবোৰ বন্ধু মানে আমাৰ যেতিয়া লাভ দেখা পাব তোমাৰ ওচৰত, তেতিয়া তোমাৰ ওচৰত তেওঁলোকে আহিব, আৰু যেতিয়া বিপদ হ'ব তেতিয়া আমাৰ ওচৰৰ পৰা সেইবোৰ বন্ধু গুচি যায়। গতিকে সেইবোৰ মানুহৰ পৰা আঁতৰত থকাটোই বেছি ভাল। আৰু লাষ্টত যিটো পইণ্ট আছে কনক্লুজন, এই কনক্লুজনটো দি কলম দি আমি এইখিনি লিখিব লাগিব। দেয়াৰ ইজ এ প্ৰভাৱ ডেট এ মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ। উই মাষ্ট নট কিপ কোম্পানী উইথ দ্য উইকড। কৈছে এটা প্ৰবাদ আছে যে এজন মানুহক আমি চিনিব পাৰোঁ তেওঁ কি ধৰণৰ মানুহৰ সৈতে থাকে। এজন মানুহ কোন ধৰণৰ মানুহৰ সৈতে থাকে তাৰ পৰাই তেওঁৰ আচৰণ আমি চিনিব পাৰোঁ। আমি বেয়া মানুহৰ সৈতে কেতিয়াও থাকিব নালাগে। মেনি পাৰ্চনছ হেভ বিন ফাউণ্ড টু ৰুইন দেমছেলভছ বাই ছাচ কোম্পানী। উই জেনেৰেলি একুৱায়াৰ দ্য কোৱালিটিজ অফ দ'জ উইথ হোম উই এছ'চিয়েট। দেয়াৰফৰ উই শুড বি ভেৰি কেয়াৰফুল ইন চুজিং আৱাৰ ফ্ৰেণ্ডছ। আৰু কৈছে আমি যিবোৰ মানুহৰ সৈতে থাকোঁ তেওঁলোকক আমি ভালদৰে চাই চিতিহে তেওঁলোকৰ সৈতে থাকিব লাগে, আমি সংগী বাছি উলিয়াব লাগে। আৰু জেনেৰেলি আমি এই আমাৰ কাৰণে বন্ধুবোৰ বাছি উলিওৱাত বহুতে সতৰ্ক হ'ব লাগে। চ' ফ্ৰেণ্ডশ্বিপৰ ওপৰত এটা ৰচনা মই তোমালোকক বুজাই দিলোঁ অৰ্থসহ। এইখিনি ৰচনা এইখিনি পইণ্ট তোমালোকে লিখি দিলেই হৈ যাব। তাৰপিছত 2 নম্বৰ ৰচনালৈ আগবাঢ়িছোঁ। এতিয়া ইয়াতে কৈছে দ্য লাইফ অফ এ গ্ৰেট মেন। লাইফ অফ এ গ্ৰেট মেন মানে মহৎ লোকৰ জীৱনী। এই ৰচনাটো 2003 চনত আহিছিল, তাৰপিছত আৰু ৰিপিট হোৱা নাই। এইবাৰ অহাৰ বহুত চান্স আছে, এই ৰচনাটো অহাৰ বহুত চান্স আছে, ৰিপিট হোৱা নাই বহুত দিন হ'ল। ইয়াতে পইণ্ট কেইটা আছে। হিজ প্লেচ ইন হিষ্টৰী। সেই মহান মানুহজনক তুমি যাৰ বিষয়ে লিখিবা তাৰ ইতিহাসত কি স্থান আছে। আৰ্লি ইয়াৰ্ছ এণ্ড এডুকেশ্যন। সেই মানুহজনৰ বাল্যকাল আৰু তেওঁৰ শিক্ষা দীক্ষাৰ বিষয়ে লিখিব লাগিব। হিজ কেৰিয়াৰ এণ্ড হিজ এক্টিভিটিজ। তেওঁৰ কেৰিয়াৰ, তেওঁ কি কাম কৰিছিল, তেওঁৰ কৰ্মজীৱন লিখিব লাগিব। আৰু লাষ্টত কনক্লুজন, সামৰণি দিব লাগিব। চ' প্ৰথমতে তুমি যেতিয়া লিখিবা এনচাৰ বুলি লিখি ওপৰত হেডলাইনটো দিবা দ্য লাইফ অফ এ গ্ৰেট মেন। তাৰপিছত 1 নম্বৰ পইণ্ট দিবা ইন্ট্ৰডাকশ্যন বা হিজ প্লেচ ইন হিষ্টৰী, এইটো দিবা ফাৰ্ষ্ট। এইটো দিবা হিজ প্লেচ ইন হিষ্টৰী।
গান্ধীজি was a primary saint আমি লিখিম মহাত্মা গান্ধীৰ বিষয়ে গতিকে গান্ধীজি was a primary a saint গান্ধীজি আসলতে এজন সন্ন্যাসী আছিলে that is why people called him Mahatma আৰু সেই কাৰণে মানুহে তেওঁক মহাত্মা বুলি কৈছিল he had carved for himself a special place in the history of India আৰু তেওঁ ভাৰতৰ ইতিহাসত তেওঁৰ কাৰণে এটা স্পেশাল বিশেষ এটা স্থান তেওঁ থৈ গৈছে ৰাখি থৈ গৈছে more so he has won a special place in the hearts of the Indian masses he loved so much ইয়াৰ উপৰি তেওঁ ভাৰতীয় যিবোৰ জনগণ আছে জনসাধাৰণ তেওঁলোকৰ অন্তৰত তেওঁৰ কাৰণে এটা বহুতেই ডাঙৰ স্থান তেওঁ ৰাখি থৈ গৈছে 2 নম্বৰ পইণ্ট আছে আৰ্লি ইয়াৰ্ছ এণ্ড এডুকেশ্যন মহাত্মা গান্ধীৰ জন্ম ক'ত হ'ল তেওঁ ক'ত শিক্ষা দীক্ষা লাভ কৰি লিখিম এতিয়া 2 নম্বৰ পইণ্ট Gandhiji was born at Porbandar in Gujarat on October 2, 1869. 2nd October 1869ত গুজৰাটৰ পৌৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল Of his early life he was given as a faithful record in his autobiography আৰু মহাত্মা গান্ধীৰ অটোবায়োগ্ৰাফিৰ যোগেদি তেওঁৰ যেটো বাল্যকালৰ ঘটনা সেইবোৰ বৰ্ণনা কৰি থৈ গৈছে His mother was a very pious lady whose influence on his life was great তেওঁৰ মাক এগৰাকী pious lady আছিল বতে ভদ্ৰ মহিলা আছিল আৰু তাইৰ জীৱনৰ যিখিনি কৰ্ম সেইখিনি মহাত্মা গান্ধীক ইনস্পায়াৰ কৰিছিল His father Karamchand Gandhi was the Dewan of Rajkot state and Gandhiji had all the opportunities of receiving the best education. Mahatma Gandhir দেউতাক Rajkot stateৰ এজন দেৱান আছিল দেৱান মানে ব্ৰিটিছৰ দিনত যিজনে ট্যাক্স কালেকশন কৰিছিল তাক দেৱান বুলি কোৱা হয় সো মহাত্মা গান্ধীৰ দেউতাক Rajkot stateৰ এজন দেৱান আছিল আৰু সেই কাৰণে তেওঁৰ পঢ়াপাতিত কোনো ধৰণৰ অসুবিধা হোৱা নাছিল but after a not very successful school career he decided to go to England a quality for the bar to qualify for the bar quality নহয় qualify হ'ব এফ হ'ব আৰু কৈছে তেওঁ স্কুল লাইফত ইমান ভালকে পঢ়িব পৰা নাছিল তেওঁৰ পঢ়াশোনা ইমান ভাল নাছিল তেওঁ মেট্ৰিকত 3rd ডিভিজন পাইছিল আৰু ইয়াৰ পিছতে তেওঁ ইংলেণ্ডত আইনৰ শিক্ষা ল'বলৈ গৈছিল তেওঁ ইংলেণ্ডত বেৰিষ্টাৰ পঢ়িবলৈ গৈছিল তাৰ পিছত 3 নম্বৰ যেটো পইণ্ট আছে হিজ কেৰিয়াৰ হিজ এক্টিভিটিজ এখানে লিখিম আমি এতিয়া হিজ কেৰিয়াৰ তেওঁ কেৰিয়াৰ কি কৰিছিল তেওঁ কাম কি কৰিছিল এখানে ইন লন্ডন গান্ধীজি অ্যাটেন্ডেড দ্য ইনস অফ কোর্ট হি ৰিটাৰ্নড হোম এজ এ বেৰিষ্টাৰ এণ্ড ষ্টাৰ্টেড প্ৰেক্টিছ ইন দ্য বম্বে হাই কোৰ্ট তেওঁ লণ্ডনত এটা ইনস অফ কোৰ্টত কি এটেন্ড কৰিছিল আৰু তেওঁ বেৰিষ্টাৰ হিচাপে ভাৰতলৈ উভতি আহিছিল আৰু বম্বে হাই কোৰ্টত প্ৰেক্টিছ আৰম্ভ কৰিছিল হি was a shy nervous man in those days and not quite successful as a lawyer either soon he received an invitation to go to South Africa to defend a client in a case তেওঁ যেতিয়া ভাৰতলৈ উভতি আহিছিল তাৰ বেৰিষ্টাৰ পঢ়া শেষ কৰি প্ৰথমতে তেওঁ বহুত লাজ কৰি আছিল মানুহৰ লগত বেছি কথা পতা নাছিল আৰু সেই সময়ত তেওঁ এজন লয়াৰ হিচাপে উকিল হিচাপে তেওঁ ইমানেই সফল উকিল নাছিল ইয়াৰ পিছতে কেইদিন পিছত সাউথ আফ্ৰিকাৰ এজন মানুহে তেওঁক মানে তেওঁৰ কেছ এটা মানে লৰাৰ কাৰণে তেওঁক মাতিছিল তাৰ পিছত লিখিম হিজ এক্টিভিটিজ তেওঁ কি কাম কৰিছিল এইখিনি South Africa had completely changed Gandhiji. He saw his own countrymen there being treated with contempt. He was personally subjected to the most humiliating experiences. He took up the cause of the Indians in South Africa and fought heroically for 12 years. তেওঁ সাউথ আফ্ৰিকাত যেতিয়া গ'ল মহাত্মা গান্ধী সাউথ আফ্ৰিকাত যোৱাৰ পিছতে সাউথ আফ্ৰিকাত গৈ তেওঁৰ জীৱনটো সম্পূৰ্ণৰূপে চেঞ্জ হৈ গ'ল তেওঁ তাত দেখিছিল ভাৰতীয় মানুহবোৰ যি সাউথ আফ্ৰিকাত গৈছে তেওঁলোকৰ সৈতে বহুতে বেয়া আচৰণ কৰা হৈছে সেই কাৰণে তেওঁলোকৰ বিৰুদ্ধে সাউথ আফ্ৰিকাৰ যি বগা মানুহ আছে তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিছিল আৰু 12 বছৰ তেওঁ যুঁজিছিল তাৰ পিছত আছে নেক্সট পইণ্ট যেটো আছে আমাৰ কনক্লুজন দিব লাগিব এতিয়া কি কৰিছিল তাৰ কনক্লুজন এতিয়া কৰ্মক্ষেত্ৰতে আছো আমি এক্টিভিটিজতে আছো আৰু লাষ্টত কনক্লুজন দিম Gandhiji came to India in 1914. From that time onwards, his life was a story of grim sacrifice and struggle with the British in India.
মহাত্মা গান্ধীয়ে 1914 চনত ভাৰতলৈ উভতি আহিল আৰু তাৰ পিছতে ভাৰতত তেওঁৰ জীৱনটো ত্যাগেৰে আৰম্ভ হৈ গ'ল। ব্ৰিটিছৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰা আৰম্ভ কৰিলে আৰু তেওঁৰ জীৱনটো ত্যাগী হৈ গ'ল। হি ষ্টাৰ্টেড দ্য ফেমাছ নন ভাইলেণ্ট মুভমেণ্ট টু মেক ইণ্ডিয়া ফ্ৰী ফ্ৰম ফৰেইন ৰুল। ভাৰতক এই বিদেশী শাসনৰ পৰা মুক্ত কৰিবলৈ তেওঁ নন ভাইলেণ্ট মুভমেণ্ট আৰম্ভ কৰিছিল, অহিংস আন্দোলন আৰম্ভ কৰিছিল। হি জইণ্ড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড ইন এ শ্বৰ্ট টাইম হি বিকাম ইটছ লিডাৰ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে তাৰ নেতা হৈ পৰিছিল। ইন 1930 হি ষ্টাৰ্টেড দ্য ফেমাছ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট এণ্ড ইনস্পায়াৰ্ড হিজ কাণ্ট্ৰিমেন টু মেক ইণ্ডিয়া ফ্ৰী ফ্ৰম দ্য ব্ৰিটিছ ৰুল। তেওঁ 1930 চনত চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট অৰ্থাৎ আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল আৰু তেওঁ ভাৰতীয় মানুহবোৰক ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰাত সাহস দিছিল। তাৰপিছত কৈছে ইন 1942 হি ষ্টাৰ্টেড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট এণ্ড দ্য ব্ৰিটিছ হেড টু কুইট ইণ্ডিয়া। ইণ্ডিয়া বিকাম ইণ্ডিপেণ্ডেণ্ট ইন 1947। আৰু তেওঁ 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল আৰু এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছ মানুহবোৰে ভাৰত ত্যাগ কৰিব লাগিছিল আৰু তেওঁ 1947 চনত ভাৰতক স্বাধীনতা প্ৰাপ্ত কৰাইছিল। আৰু লাষ্ট যিটো পইণ্ট আছে এইটো লিখিম আমি কনক্লুজন। গান্ধীজী ৱৰ্কড হাৰ্ড টু মেক পিপল আণ্ডাৰষ্টেণ্ড দ্য ইম্পৰ্টেঞ্চ অফ লিভিং এ লাইফ অফ চিম্প্লিচিটি, ছ'চিয়েল এৱাৰনেছ, ছেল্ফ ছাফিচিয়েঞ্চি এণ্ড আপৰাইটনেছ। গান্ধীজীয়ে মানুহবোৰক নিজৰ জীৱন অতি সৰলতাৰে, তাৰপিছত সামাজিক সচেতনতা আৰু নিজৰ মাজতে আবদ্ধ হৈ থকা, লগতে আত্মনিৰ্ভৰ কৰাৰ কাৰণে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিছিল। দ্য ফাদাৰ অফ দ্য নেশ্যন গেভ হিজ নেশ্যন এভৰিথিং হি হেড ইনক্লুডিং হিজ লাইফ। আৰু মহাত্মা গান্ধী আছিলে ভাৰতৰ ৰাষ্ট্ৰীয় পিতা আৰু তেওঁ ভাৰতবৰ্ষৰ কাৰণে তেওঁ যিমান পাৰিছিল তেওঁ দিছিল, ইয়াৰ লগতে নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। ইট ইজ আইৰনিক ডেট দ্য এপ'ষ্টল অফ নন ভাইলেন্স টু হেভ মেড ছ' ভাইলেণ্ট এন ইণ্ট। আৰু এইটো বহুতেই আচৰিত ধৰণৰ আছিলে যে তেওঁ যেতিয়া মানে নন ভাইলেণ্ট মুভমেণ্টটো আৰম্ভ কৰিছিল, এই নন ভাইলেণ্ট মুভমেণ্টটো অহিংস আন্দোলনটো অৱশেষত গৈ ভাইলেণ্ট হৈ পৰিছিল। ব্ৰিটিছ মানুহবোৰ অৱশেষত ভাৰত ত্যাগ কৰিব লাগিছিল। চ' এইটো গ'ল মহাত্মা গান্ধীৰ বিষয়ে গ'ল, লাইফ অফ এ গ্ৰেট মেন। আৰু ফাৰ্ষ্ট আছিলে আমাৰ কি এইটো লিখিলোঁ, ফাৰ্ষ্ট ফ্ৰেণ্ডশ্বিপ, তাৰপিছত লাইফ অফ এ গ্ৰেট মেন, এই দুটা ৰচনা গ'ল। এতিয়া 3 নম্বৰ ৰচনাটো লৈ আহিছোঁ মই, এইটো আছে ডিচিপ্লিন। ডিচিপ্লিন ৰচনাটো চোৱা কিমান বাৰ আহিছে, 1993, 98, 2006, 2008, 2014। গতিকে এইবাৰ 2021 চনত বহুত ইম্পৰ্টেণ্ট হয়। ডিচিপ্লিন যদি আমি অসমীয়াত কওঁ কি হ'ব, নিয়মানুৱৰ্তিতা, নিয়মবোৰ মানি চলা, ইয়াক ডিচিপ্লিন বুলি কয়। ইয়াতে পইণ্ট কেইটা আছে চোৱা। ইন্ট্ৰডাকশ্যন, প্ৰথমতে আমি আৰম্ভণি দিব লাগিব। হোৱাট ডিচিপ্লিন ইজ, ডিচিপ্লিন কি হয় ইয়াৰ বিষয়ে লিখিব লাগিব। ইম্পৰ্টেঞ্চ অফ ডিচিপ্লিন, ডিচিপ্লিনৰ ইম্পৰ্টেঞ্চ কি, আমি ডিচিপ্লিন কিয় মানিব লাগে। এক্সাম্পলছ, আমি কিছুমান এক্সাম্পল দিব লাগিব আৰু লাষ্টত কনক্লুজন দিব লাগিব, সামৰণি। চ' প্ৰথমতে আৰম্ভ কৰিছোঁ ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যনটো এইদৰে লিখিব লাগিব। দ্য ৱৰ্ড ডিচিপ্লিন কামছ ফ্ৰম দ্য ৱৰ্ড ডিচিপল। ডিচিপ্লিন নামৰ ৱৰ্ডটো ডিচিপল নামৰ ৱৰ্ডৰ পৰা আহিছে। ডিচিপল নামৰ এই শব্দৰ পৰা ডিচিপ্লিন নামৰ শব্দটো আহিছে। এ ডিচিপল ইজ এ লাৰ্ণাৰ। ডিচিপল মানে হৈছে এজন লাৰ্ণাৰ, শিকাৰু। যিজন মানুহে শিকে তেওঁক ডিচিপল বুলি কয়। ডিচিপ্লিন মিনছ লাৰ্ণিং টু অবে ৰুলছ। আৰু ডিচিপ্লিন মানে হৈছে কি, নিয়মবোৰ মানা শিকা। কি, লাৰ্ণিং টু অবে ৰুলছ, নিয়মবোৰ কিদৰে মানিব লাগে তাৰ সম্বন্ধে শিকাক ডিচিপ্লিন বুলি কয়। দাস ডিচিপ্লিন ইজ এ ট্ৰেইনিং ইন ছেল্ফ কণ্ট্ৰল। তাৰপিছত আছে অৰ্ডাৰলিনেছ, অবিডিয়েঞ্চ এণ্ড কোঅপাৰেশ্যন। আৰু সেইকাৰণে ডিচিপ্লিন হৈছে ছেল্ফ কণ্ট্ৰল, অৰ্ডাৰলিনেছ, তাৰপিছত অবিডিয়েঞ্চ মানে মানা, আৰু কোঅপাৰেশ্যন সহযোগৰ কাৰণে এটা ট্ৰেইনিং হয়। ডিচিপ্লিন যদি আমি শিকোঁ তেন্তে আমি ছেল্ফ কণ্ট্ৰল, অবিডিয়েঞ্চ, কোঅপাৰেশ্যন, অৰ্ডাৰলিনেছ আদিৰ বিষয়ে ট্ৰেইনিং লওঁ। চ' এইটো গ'ল ইন্ট্ৰডাকশ্যন। 2 নম্বৰ পইণ্টটো আহিব হোৱাট ডিচিপ্লিন ইজ। ডিচিপ্লিন আচলতে কি হয়, এইটো গ'ল
নেক্সট লিখিম ইম্পৰ্টেঞ্চ ডিচিপ্লিনৰ ইম্পৰ্টেঞ্চ কি হয় এইটো লিখিম সো ফাৰ্ষ্ট যেটো পইণ্ট গ'ল ইয়াতে ইন্ট্ৰডাকশ্যন আৰু ডিচিপ্লিন কি এইটো গ'ল তেতিয়া 3 নম্বৰ পইণ্ট লিখিম The importance of discipline is felt in every walk of life. জীৱনৰ প্ৰতিটো খোজত আমি ডিসিপ্লিনৰ ইম্পৰ্টেঞ্চ জানিব লাগে আমাৰ জীৱনৰ প্ৰতিটো খোজতে নিয়মানুবৰ্তিতা মানি চলাটো অতি গুৰুত্বপূৰ্ণ At school students will have to learn to obey school rules. For example, if a student arrives late to class, he disturbs the others in their work. If he does not obey the rules of the school, he will learn nothing at school. আৰু কৈছে এটা এক্সাম্পল দিছে আমি স্কুলত যেতিয়া থাকো এজন স্কুলীয়া ছাত্ৰই তাৰ স্কুলৰ যিখিনি নিয়ম নীতি আছে এইখিনি মানি চলিব লাগিব তেও যদি বিদ্যালয়ত প্ৰত্যেক দিনা দেৰিকে আহে মে আই কাম ইন ছাৰ বুলি কয় যদি ক্লাছত সোমায় তেন্তে কি হয় ছাৰে যিবোৰ ষ্টুডেণ্টক পঢ়াই আছে তেওঁলোকৰ ডিস্টার্ব হয় আৰু ছাৰৰ যেটো ফ্লো আছে এটো অলপ কমি যায় সেই কাৰণে তেও স্কুলৰ নীতি নিয়ম মানি চলিব লাগে যিজন ছাত্ৰই স্কুলীয়া নীতি নিয়ম মানি নচলে তেও কেতিয়াও জীৱনত একো শিকিব নোৱাৰে স্কুলীয়া লাইফত তেও একো শিকিব নোৱাৰে তাৰ পিছত কৈছে ইভেন ইন গেমছ দেয়াৰ মাষ্ট বি ডিসিপ্লিন A football team must obey its captain and the rules of the game. ইয়াতে কৈছে কেৱল স্কুলতে নহয় আমাৰ যিবোৰ খেলা ধুলা আছে খেলা ধুলাৰ ক্ষেত্ৰতো আমি ডিসিপ্লিন মানি চলিব লাগে কৈছে এটা ফুটবল খেলত যদি এটা ফুটবল টিমৰ ক্যাপ্টেইনে যিখিনি কথা কয় এইখিনি মানি চলা নহয় তেন্তে কি হ'ব সেই খেলটো আমি জিকিব নোৱাৰো গতিকে জীৱনৰ প্ৰতিটো খোজত আমি চলিবলৈ হলে ডিসিপ্লিন বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত নেক্সট যেটো পইণ্ট আছে এক্সাম্পলছ অফ ডিসিপ্লিন ইয়াতে কৈছে এক্সাম্পল দিব লাগিব এতিয়া আমি ভালদৰে বুজাই দিব লাগিব Similarly, discipline is of utmost importance in the army and the police force. The reason why a small police or military force is able to control a mob of thousands is that of the former having being disciplined can work in a more organized way than the latter perhaps. ইয়াতে কৈছে ইভেন আনকি পুলিশ আৰু আৰ্মিত যিখিনি মানুহ থাকে তেওঁলোকৰ ডিসিপ্লিন মানি চলা উচিত পুলিশ আৰ্মিয়ে কেতিয়াবা সভা যে ডাঙৰ ডাঙৰ সভাবোৰ হয় তাত ধৰ্ণা দিয়া হয় সভা কৰা হয় শোভাযাত্ৰা তেওঁলোকক মাৰি গুছাই দিয়ে কিয় 100 পুলিশে 1000 মানুহক তাৰ পৰা আঁতৰাই দিব পাৰে বিকজ তেওঁলোকৰ মাজত ডিসিপ্লিন থাকে The best example of discipline in the army can be illustrated from the Tennyson's poem. Tennyson's কবিতাৰ পৰা আমি ডিসিপ্লিনৰ এটা ভাল এক্সাম্পলটো বৰ্ণনা কৰিব পাৰো তাত কোৱা হৈছে The Charge of the Light Brigade নামৰ সেই কবিতাৰ পৰা আমি এটা ডিসিপ্লিনৰ যেটো এক্সাম্পল আছে সেই এক্সাম্পলটো আমি ভালদৰে বুজাই লিখিব পাৰো ইয়াতে কৈছে The poem relates how a group of 600 English soldiers fought the huge Russian army and met with death. The soldiers did not question of propriety of the order, though they knew that someone had made a blunder. তেওঁলোকে কি কৰিছিল এজন 600 মানুহৰ 600 ইংলিশ সোলজাৰৰ এটা গ্ৰুপে কি কৰিছিল ৰাছিয়ান আৰ্মিৰ এটা গ্ৰুপৰ সৈতে যুদ্ধ কৰিছিল আৰু লাষ্টত মৃত্যু হৈছিল তেওঁলোকে তেওঁলোকৰ যেটো ডিউটি আছিল যেটো ডিসিপ্লিন আছিল এইখিনিয়ে ভালদৰে মানি চলিছিল তেওঁলোকে আৰু বেলেগ কোনো ধৰণৰ কোৱেশ্চন কৰা নাছিল সেই কাৰণে তেওঁলোকে যুদ্ধত জয় হ'ব পাৰিছিল যদিও মৰিছিল তেওঁলোক যুদ্ধত জয় হৈছিল সো এইখিনি হল ডিসিপ্লিনৰ এটা আমাৰ কি এক্সাম্পল গল 4-5টা মান এক্সাম্পল গল নেক্সট পইণ্টটো আহিব মোৰ ওভাৰ discipline is of utmost importance in our homes. We must learn to obey our elders and facilitate in building up a healthy domestic life. ইয়াতে কৈছে আমি ডিসিপ্লিন আমাৰ ঘৰতো মানি চলা উচিত আমাৰ ঘৰৰ যিবোৰ ডাঙৰ মানুহ আছে তেওঁলোকৰ কথাখিনি আমি ভালদৰে শুনিব লাগে তেওঁলোকৰ যিখিনি নীতি নিয়ম আদেশ সেই অনুসৰি আমি কামবোৰ কৰিব লাগে ইয়াৰ লগতে আমি এটা ভাল ডোমেষ্টিক লাইফ ঘৰুৱা জীৱন যদি এটা গঢ়িব বিচাৰো তেন্তে কি আমি ঘৰৰ যিখিনি নীতি নিয়ম আছে এইখিনি মানি চলিব লাগিব তাৰ পিছত কৈছে লাষ্ট পইণ্টটো যেটো কনক্লুজন thus we need discipline in every walk of life আৰু সেই কাৰণে আমি ইয়াৰ পৰা গম পালো যে জীৱনৰ প্ৰতিটো খোজত আমাৰ ডিসিপ্লিন অতি দৰকাৰ
এ সোসাইটি উইল রুইন ইনটু চাওস উইদাউট ডিসিপ্লিন। ডিসিপ্লিন নোহোৱাকৈ এটা ছ'চাইটি এখন সমাজ অতি বেয়াকৈ একদম দা হৈ যাব, পুৰি যাব। ছ'চাইটি এটা থাকিব নোৱাৰে ডিচিপ্লিন নোহোৱাকৈ। বাই বিকামিং ডিচিপ্লাইনড উই আপহোল্ড দ'জ ভেলুজ ডেট মেক এ ছ'চাইটি এক্সিষ্ট। আমি ডিচিপ্লিন মানাৰ জৰিয়তে এটা ছ'চাইটি টিকি থাকিব পৰা যিবোৰ ভেলু আছে সেইবোৰ আমি বজাই ৰাখোঁ। We can become disciplined only by learning to control our tempers and our selfish desires. We must learn to do what is right. ইয়াতে কৈছে আমি আমাৰ মাজৰ যিটো সেলফিশ ডিজায়াৰ, স্বাৰ্থপৰ যিটো প্ৰৱণতা, এইটো আমি দবাই ৰাখিব লাগে। মানুহৰ উপকাৰ কৰাৰ কথা ভাবিব লাগে। আৰু কৈছে আমাৰ নিজৰ মাজত যিটো খং আছে তাক কণ্ট্ৰল কৰিব লাগে। চ' আমাৰ মাজত যিটো খং বা সেলফিশ ডিজায়াৰ এইবোৰ আমি দমন কৰি ৰাখিব লাগে। আৰু কোনটো কাম কৰা আমাৰ বাবে ভাল নে কোনটো কাম কৰা বেয়া, ইয়াৰ বিষয়ে ভালদৰে আমি যাচাই কৰাৰ পিছতে কাম এটা কৰিব লাগে। চ' আমি এইবোৰ নীতি নিয়ম মানি চলিলে আমাৰ জীৱনটো নিয়মানুৱৰ্তিতাৰ মাজেদি পাৰ হৈ যাব। এইখিনি গ'ল ডিচিপ্লিনৰ ওপৰত ৰচনা। চ' ষ্টুডেণ্টছ, মেট্ৰিক পৰীক্ষা 2021 কাৰণে আজি মই 3টা ৰচনা তোমালোকৰ সৈতে আলোচনা কৰি গ'লোঁ। ফ্ৰেণ্ডশ্বিপ, লাইফ অফ এ গ্ৰেট মেন, য'ত মহাত্মা গান্ধীৰ বিষয়ে ক'লোঁ, আৰু ডিচিপ্লিন। এই 3টা আজি তোমালোকে ভালদৰে এইটো ভিডিঅ' চালা। ইয়াৰ পিছত আৰু বাকী যিখিনি ৰচনা লাগে মই প্ৰত্যেক দিনা ৰচনাবোৰ দি যাম। কেইদিন পিছে পিছে ৰচনাবোৰ একদম ইয়াৰ নিচিনাই ভালদৰে আলোচনা কৰি তোমালোকক বুজাই দি যাম। ইংৰাজীৰ যিটো কিতাপৰ পাৰ্ট আছে, আমাৰ 14টা যি চেপ্টাৰ আছে ইংৰাজীৰ ফাৰ্ষ্ট মেইন কিতাপৰ 5টা এই চেপ্টাৰ আছে, 5টা কবিতা আছে, ৰিপিট ৰিডাৰৰ 4টা চেপ্টাৰ আছে। এই গোটেইখিনি মই কুৱেশ্যন এনচাৰ দি শেষ কৰিছোঁ মোৰ চেনেলত। গ্ৰামাৰৰো কিছুমান টপিক মই দিছোঁ। এতিয়া বাকী যিখিনি টপিক আছে এইখিনি ভালদৰে মই মোৰ ভিডিঅ'ত আলোচনা কৰি যাম। তোমালোক মেট্ৰিক পৰীক্ষা যিবোৰ দিবা প্ৰত্যেক দিনা ৰাতিপুৱা 9টা বজাত মোৰ চেনেলত লাইভ আহিবা, তোমালোকে ভিডিঅ' পাই যাবা। টেনশ্যন নাই, ৰাতিপুৱা 9টা বজাত ডেইলি তোমালোকে মোৰ চেনেলত ভিডিঅ' পাই থাকিবা। আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰি দিছোঁ। তোমালোক এইটো ভিডিঅ' ভাল লাগি থাকিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো প্ৰেছ কৰা, যিমানবোৰ ফ্ৰেণ্ডছ আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰি দিয়া। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।